এএন টেলিভিছনৰ প্ৰাইম নিউজত সমূহ দৰ্শকক স্বাগতম জনাই ষ্টুডিঅ'ত মই মীনাক্ষী শৰ্মা। প্ৰথমে চাওঁ আহক কি তথ্যই দখল কৰিছে আজিৰ বাতৰি শিৰোনাম। ডিব্ৰুগড় চহৰত একাংশ অসাধু ব্যৱসায়ীৰ পদপথ দখল, বিনা দ্বিধাই চলাই গৈছে ব্যৱসায়। ঘৰৰ বন কৰা শিশু শ্ৰমিকক নিৰ্যাতনৰ অভিযোগ, উদ্বিগ্ন শতবৰ্ষ গৰকা সংগঠনটো। ডিব্ৰুগড় জিলাৰ ক্ৰীড়া সন্থাৰ সভাপতি পদৰ পৰা ডাক্তৰ দেৱজিৎ দত্তক অপসাৰণ। দেশত অন্যান্য দৈনন্দিন যাৱতীয় সামগ্ৰীৰ মূল্য বৃদ্ধিয়ে তোলপাৰ লগাই থকাৰ সময়তে ৰাজ্যত পুনৰ বৃদ্ধি পালে আলুৰ দাম। এতিয়া বিতং বাতৰি। চৌদিশে এতিয়া নিৰ্বাচনৰ গৰম বতাহ, কি শাসক কি বিৰোধী। নিৰ্বাচনী ধামখুমীয়াৰ মাজতে পুনৰ দাম বৃদ্ধিৰ মাধমাৰ। দেশত অন্যান্য দৈনন্দিন যাৱতীয় সামগ্ৰীৰ মূল্য বৃদ্ধিয়ে তোলপাৰ লগাই থকাৰ সময়তে ৰাজ্যত পুনৰ বৃদ্ধি পালে আলুৰ দাম। চৌদিশে এতিয়া নিৰ্বাচনৰ গৰম বতাহ, কি শাসক কি বিৰোধী। নিৰ্বাচনী ধামখুমীয়াৰ মাজতে পুনৰ দাম বৃদ্ধিৰ মাধমাৰ। মূল্যবৃদ্ধিয়ে যেন গ্ৰাস কৰি পেলাব দেশখন। দেশত অন্যান্য দৈনন্দিন যাৱতীয় সামগ্ৰীৰ মূল্য বৃদ্ধিয়ে তোলপাৰ লগাই থকাৰ সময়তে ৰাজ্যত পুনৰ বৃদ্ধি পালে আলুৰ দাম। 20 টকীয়া আলু হৈছেগৈ 30 টকা। খুচুৰা বজাৰত প্ৰতি কেজি আলুত এতিয়া 5ৰ পৰা 10 টকালৈ বৃদ্ধি। এক সপ্তাহৰ ব্যৱধানত বৃদ্ধি পাইছে আলুৰ দাম। বহিৰাজ্যৰ পৰা আমদানিকৃত আলুৰ দাম বাঢ়িল গৈ 10 টকা পৰ্যন্ত। आलू दाम देखिए मतलब में पीछे के हिसाब से अभी उतना नहीं बढ़ा है दाम। 2150 रुपया से 2200 रुपया तक आलू होलसेल बिक रहा है। और रिटेल में वो लोग कितने का बिकते हैं? रिटेल में तो 25 रुपया होगा, 25-26 पहले से बढ़ गया, पहले 22-23 था, 2 रुपया बढ़ा है। হঠাৎ বৃদ্ধি পোৱা এই আলুৰ দামে যেন ক্ষুদ্ৰ ব্যৱসায়ীসকলৰ মূৰত হাতুৰিয়ে হেকুবাইছে। হোলচেলতো বাঢ়িব 2200-2250 টকা হোলচেল গৈছে আজি। আৰু একদম সৰু মাল আছে, এইটো 2000ৰো দি আছে, কিন্তু এইটো লৈ লাভ নাই। তাত কমচে কম 30 কেজি 35 কেজি সৰু ওলাই যায়, যোনটো আমি এইটো 15 টকা 20 টকা বিকি দিওঁ। और क्या दाम बढ़ेगा? হা আৰু দাম বাঢ়িব। ইয়াতে গৈ আছে 40 টকামান যাব এবাৰ, 1 মাহ 1.5 মাহৰ ভিতৰত। रिटेल किमान? ৰিটেল 30 টকা বিকিছোঁ, 30 টকা 28 টকা। लास्ट टाइम किमान? হা लास्ट टाइम किमान? লাষ্ট টাইম 20 টকা বিকিলোঁ, 22 টকা বিকিলোঁ। प्राय 10 टका मान पार्थक्य। কম মানে ইলেকশ্যনৰ আগৰ পৰা 10 টকা বাঢ়িলে। ইলেকশ্যনৰ সময়ত আলুৰ দাম বাঢ়িছে, এতিয়া কি ৰেটত বিক্ৰী কৰিম আমাৰ বেপাৰী মানুহবোৰ আমাৰ চিন্তাই লাগি গৈছে এতিয়া। মানে কিমানকৈ কিনিব কিমানকৈ ব্যৱস্থা? 21.5কে মালিকে কৈয়ে আছেচোন, আমিতো এতিয়া 30 বা 26কে এনেকৈ বেচিবই লাগিব। এতিয়া আপোনালোকৰ নিচিনা সৰু সৰু বেপাৰীবিলাক বা জনসাধাৰণৰ ওপৰত কেনেকুৱা প্ৰভাৱ পৰিব? আমাৰতো লাভেই নাই তেনেকৈ, এইটো গাড়ী ভাড়া পৰিব, তেলা ভাড়া পৰিব। আপুনি কিমান ক'ৰ পৰা আহিছে? আমি কলাকুৱাৰ পৰা আহিছোঁ। যি সময়ত বজাৰত অন্যান্য বস্তুৰ মূল্যবৃদ্ধিৰ খবৰ গতানুগতিক, তেনে সময়তে আলুৰ মূল্যবৃদ্ধিয়ে চিন্তিত কৰি তুলিছে ক্ষুদ্ৰ ব্যৱসায়ীসকলৰ লগতে গৃহিণীসকলকো। আলুৰ দাম বহুত বৃদ্ধি হৈছে। এতিয়া মই জনাৰ মতে মই বজাৰ ব্যৱসায় মানুহ, আমি বজাৰতে বস্তা প্ৰায় কুইণ্টেল আলু 200 টকাকৈ বাঢ়িছে। যোৱা শনিবাৰে আলু আছিল 2050 টকা, আজি গম পোৱা গৈছে আজি আলুৰ দাম বাঢ়িছে 550 টকা। সাধাৰণ ৰাইজৰ কিমান অসুবিধা হ'ব? বহুত অসুবিধা আছে। চব বস্তু দাম বাঢ়িছে, দৰৰ পৰা লৈ কিনি আপোনাৰ আলু হৈ গ'ল, যিখিনি বস্তু দাম আমি সাধাৰণ মানুহ নিজকে গোটেই মানে দিন হাজিৰাত মানে আমি ইউজ কৰোঁ যে গোটেই বস্তু দাম বাঢ়িছে আৰু ইনকামটো কম হৈ গৈছে, সাধাৰণ মানুহ বহুতো অসুবিধা হৈ আছে। ডিব্ৰুগড়ৰ পৰা আইনুলৰ সহযোগত জয় ইছলামৰ ৰিপৰ্ট, এএন টেলিভিছন। ডিব্ৰুগড় চহৰৰ বজাৰত এতিয়া একাংশ ব্যৱসায়ীৰ ময়মতালি। পথ পদপথ দখল কৰি বিনা দ্বিধাই চলাই গৈছে ব্যৱসায়। বজাৰৰ হাফে হাফৰ পৰা আৰম্ভ কৰি সমগ্ৰ বজাৰখনতে দেখিব পোৱা গৈছে পদপথ দখল কৰা ব্যৱসায়ী দুৰাত্ম। ডিব্ৰুগড় চহৰৰ বজাৰত এতিয়া একাংশ ব্যৱসায়ীৰ ময়মতালি। পথ পদপথ দখল কৰি বিনা দ্বিধাই চলাই গৈছে ব্যৱসায়। এয়া চাওক, চহৰখনৰ বজাৰত প্ৰৱেশ কৰক, পথতে কেনেদৰে হুৱে বাৱে দখল কৰিছে পদপথ। বজাৰৰ হাফে হাফৰ পৰা আৰম্ভ কৰি সমগ্ৰ বজাৰখনতে দেখিব পোৱা গৈছে পদপথ দখল কৰা ব্যৱসায়ী দুৰাত্ম। ডিব্ৰুগড় পৌৰ নিগমে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰি তীব্ৰ উচ্ছেদ অভিযান যদিও চলাই আছে, তেন্তে কিয় চকুত নপৰে এইসকলৰ ওপৰত? কাৰ সাহসত, কাৰ ছত্ৰছায়াত বিনা দ্বিধাই পথ পদপথ দখল কৰি নিজৰ ব্যৱসায় চলাই গৈছে এইসকল ব্যৱসায়ীয়ে?
কি ৰহস্য আছে নে কাৰোবাৰ পকেট গৰম কৰি এইদৰে আচলতে পদপথ দখল কৰি ব্যৱসায় চলাই গৈছে এইসকলে কি ব্যৱস্থা গ্ৰহণ কৰিব পৌৰ নিগমে এই সন্দৰ্ভত সাংবাদিকৰ আগত কি ক'লে পৌৰ নিগমৰ মেয়ৰে হয় এইটো বহুদিনীয়া প্ৰব্লেম আৰু মই মিউনিচিপালিটিৰ চেয়াৰমেন বা এতিয়া মেয়ৰ হোৱাৰ পিছত এইটো এটাতকৈ মোৰ চেলেঞ্জিং প্ৰব্লেম হৈ গৈছে এই ভেণ্ডৰখিনি ফুটপাথত যিখিনি বহি থাকে আৰু পাৰ্কিংটো আৰু ভেণ্ডৰখিনিক আপোনালোকে দেখিছে মিউনিচিপালিটিক কেইবাৰবাৰো তেওঁলোকে উচ্ছেদ কৰিছে তাৰপিছত ফাইনো কৰা হৈছে কিছুমানে ফাইন দিয়াৰ পিছত দুদিনমান নাথাকে আকৌ আহি পেলাই বহে এতিয়া আকৌ বহিছে আৰু ইনফেক্ট আজি আমি ডিচি অফিচৰ সন্মুখত কিছুমান বহে এইটো তাত আমি এভিকশ্যন কৰা হ'ব আজি আৰু মিউনিচিপালিটিৰ ফালৰ পৰা তেওঁলোকক মই আকৌ এবাৰ কৈছোঁ যাতে তাত নবহে বহিলে আকৌ আমি আইনমত ব্যৱস্থা ল'ম বহুতবাৰ তেওঁলোক ৰিকুৱেষ্ট কৰা হৈছে উচ্ছেদ কৰা হৈছে কিন্তু এইবাৰ তেওঁলোকে উচ্ছেদটো অলপ আমি ভালকৈ কৰিম বুলি ভাবিছোঁ সুবুত পাছৱানৰ সহযোগত জয় ইছলামৰ ৰিপৰ্ট AN টেলিভিজন আহিছো পৰৱৰ্তী বাতৰিলৈ ডিব্ৰুগড়ত বন্ধ কৰা শিশু নিৰ্যাতনৰ এক ঘটনাত অভিযুক্ত হোৱা ডিব্ৰুগড় জিলাৰ ক্ৰীড়া সন্থাৰ সভাপতি ডক্টৰ দেৱজিৎ দত্তক ডিব্ৰুগড় জিলা ক্ৰীড়া সন্থাৰ সভাপতি পদৰ পৰা নিলম্বিত কৰে ডিব্ৰুগড়ত বন্ধ কৰা শিশু নিৰ্যাতনৰ এক ঘটনাত অভিযুক্ত হোৱা ডিব্ৰুগড় জিলা ক্ৰীড়া সন্থাৰ সভাপতি ডক্টৰ দেৱজিৎ দত্তক ডিব্ৰুগড় জিলা ক্ৰীড়া সন্থাৰ সভাপতি পদৰ পৰা নিলম্বিত কৰা হৈছে উল্লেখ্য যে পৰিয়ালকেন্দ্ৰিক ঘটনাটোত সন্থাৰ সভাপতি ডক্টৰ দেৱজিৎ দত্তৰ উপৰিও তেওঁৰ পত্নী ববী দত্ত কলিতাৰ বিৰুদ্ধে এক অপৰাধমূলক গোচৰ ৰুজু হৈছিল ইয়াৰ পিছতে আৰক্ষীয়ে ববী দত্ত কলিতাক গ্ৰেপ্তাৰ কৰি জেল হাজতলৈ প্ৰেৰণ কৰিছিল কিন্তু আনজন অভিযুক্ত ডক্টৰ দত্ত বৰ্তমান আত্মগোপন কৰি আছে শতবৰ্ষ গৰকাত ডিব্ৰুগড় জিলা ক্ৰীড়া সন্থাৰ সভাপতিগৰাকীৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উত্থাপন হোৱাৰ পিছত সন্থাই তেওঁৰ বিৰুদ্ধে কি ব্যৱস্থা গ্ৰহণ কৰিছে বুলি ৰাজহুৱাকৈ প্ৰশ্ন উত্থাপন হৈছিল ইয়াৰ পিছতে সন্থাই যোৱা 20 এপ্ৰিলত আউটডোৰ ষ্টেডিয়ামত এখন জৰুৰীকালীন কাৰ্যনিৰ্বাহক সভা আৰু জৰুৰীকালীন সাধাৰণ সভা অনুষ্ঠিত কৰে সন্থাৰ কাৰ্যকৰী সভাপতি কামাখ্যা শইকীয়াৰ সভাপতিত্বত অনুষ্ঠিত কাৰ্যনিৰ্বাহক সভাত সন্থাৰ সাধাৰণ সম্পাদক নিৰঞ্জন শইকীয়াকে প্ৰমুখ্য কৰি সকলো বিষয়ববীয়া কাৰ্যনিৰ্বাহক সদস্য উপস্থিত আছিল সভাই সৰ্বসন্মত সিদ্ধান্ত মৰ্মে সংবিধানৰ দফা অনুসৰি সভাপতি ডক্টৰ দেৱজিৎ দত্তক সন্থাৰ পৰা সাময়িকভাৱে নিলম্বনৰ সিদ্ধান্ত লয় লগতে সন্থাৰ পৰৱৰ্তী কাম-কাজসমূহ চলাই নিবৰ বাবে কাৰ্যকৰী সভাপতি কামাখ্যা শইকীয়াক ভাৰপ্ৰাপ্ত সভাপতিৰ দায়িত্ব অৰ্পণ কৰা হয় ইয়াৰ উপৰি সন্থাই আন এক সিদ্ধান্ত গ্ৰহণ কৰে যে যদি ডক্টৰ দেৱজিৎ দত্ত আইনী মেৰপেছৰ পৰা নিৰ্দোষী বুলি প্ৰমাণিত হয় আৰু তেওঁ পুনৰ সন্থাৰ সৈতে জড়িত হ'ব বিচাৰে তেনে ক্ষেত্ৰতো সন্থাই সেই সময়ত এক জৰুৰীকালীন সাধাৰণ সভা অনুষ্ঠিত কৰিহে তেওঁৰ ক্ষেত্ৰত ব্যৱস্থা ল'ব বুলি সাধাৰণ সম্পাদক নিৰঞ্জন শইকীয়াই জানিবলৈ দিয়ে ইফালে কাৰ্যনিৰ্বাহক সভাৰ পিছত সন্থাৰ অন্তৰ্গত তথা অনুমোদিত উপ ক্ৰীড়া সন্থা ক্লাবসমূহৰ প্ৰতিনিধিৰ সৈতে অনুষ্ঠিত সাধাৰণ সভায়ো সৰ্বসন্মতভাৱে ডক্টৰ দেৱজিৎ দত্তৰ ক্ষেত্ৰত সন্থাই লোৱা শাস্তিমূলক ব্যৱস্থাৰ ক্ষেত্ৰত সহমত প্ৰদৰ্শন কৰে নিউজ ডেস্ক AN টেলিভিজন আহিছো পৰৱৰ্তী বাতৰিলৈ অসমৰ অন্যতম ভূমিপুত্ৰ চুতীয়া জনগোষ্ঠীৰ একমাত্ৰ শক্তিশালী ছাত্ৰ সংগঠন সদৌ অসম চুতীয়া ছাত্ৰ সন্থা চমুকৈ আকচুৰ ধেমাজি জিলা সমিতি ৭ম দ্বিবাৰ্ষিক অধিৱেশনৰ আজি পুৱতি নিশা সফল সামৰণি পৰে অসমৰ অন্যতম ভূমিপুত্ৰ চুতীয়া জনগোষ্ঠীৰ একমাত্ৰ শক্তিশালী ছাত্ৰ সংগঠন সদৌ অসম চুতীয়া ছাত্ৰ সন্থা চমুকৈ আকচুৰ ধেমাজি জিলা সমিতি ৭ম দ্বিবাৰ্ষিক অধিৱেশনৰ আজি পুৱতি নিশা সফল সামৰণি পৰে চিলাপথাৰৰ চিলিত বীৰাংগনা সতীসাধনী ক্ষেত্ৰত দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হোৱা জিলা অধিৱেশনৰ সামৰণি দিনা বিভিন্ন খেল প্ৰতিযোগিতাৰ লগতে জাতি জনগোষ্ঠীৰ বাৰে ৰহণীয়া কৃষ্টি প্ৰদৰ্শন কৰে অধিৱেশনৰ প্ৰতিনিধি সভাত সংগঠনৰ সাংগঠনিক দিশৰ ওপৰত আলোচনা কৰাৰ লগতে চুতীয়া জনগোষ্ঠীক জনজাতিকৰণৰ নামত কেৱল চৰকাৰখনে বাৰে বাৰে প্ৰতাৰণা কৰি আহিছে বুলি অভিযোগ তুলি শীঘ্ৰেই জ্বলন্ত সমস্যা জনজাতিকৰণৰ লগতে স্বায়ত্তশাসন প্ৰদান লগতে বিভিন্ন সমস্যাৰে জৰ্জৰিত জনগোষ্ঠীৰ সমস্যা সমাধান কৰিবলৈ অধিৱেশনস্থলীৰ পৰাই চৰকাৰক দাবী জনাই ধেমাজি জিলা চুতীয়া ছাত্ৰ সন্থাৰ সভাপতি অজয় কুমাৰ চুতীয়া আৰু পংকজ চুতীয়াই লগতে জনজাতিকৰণ চুতীয়াসকলৰ জন্মছত্ৰ অধিকাৰ বুলি দোহাৰি জনজাতিকৰণ নোহোৱা পৰ্যন্ত সংগ্ৰাম অব্যাহত থাকিব বুলিও মন্তব্য কৰে নেতাগৰাকীয়ে সন্ধিয়া অনুষ্ঠিত মুকলি সভাত সদৌ অসম চুতীয়া ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক ৰাজু চুতীয়া আটাচু কেন্দ্ৰীয় উপদেষ্টা দুলাল বৰুৱা যুৱ লেখিকা কস্তুৰী চুতীয়া সোণোৱাল
গোৰ্খা ছাত্ৰ সন্থাৰ নেতাসকলে উপস্থিত থাকি চুতীয়া জনগোষ্ঠীৰ সমস্যা সমাধান কৰিবলৈ অধিৱেশনস্থলীৰ মুকলি সভাৰ পৰাই চৰকাৰক দাবী জনায়। নিশা মঞ্চত কণ্ঠশিল্পী সান্নিধ্য ভূঞাৰ সংগীতানুষ্ঠানে জীপাল কৰি তোলে অধিৱেশন। আজি আমাৰ সদৌ ধেমাজি জিলা চুতীয়া ছাত্ৰ সন্থাৰ সপ্তম দ্বিবাৰ্ষিক অধিৱেশনৰ এই অধিৱেশনস্থলীৰ পৰা আমি এটা চৰকাৰক দাবী জনাব বিচাৰিছোঁ। চৰকাৰে আমাৰ চুতীয়া জনগোষ্ঠীক জনজাতিকৰণ কৰিব লাগিব আৰু এই জনজাতিকৰণ যদি নকৰে আমি আগন্তুক দিনত অসম চৰকাৰৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি অনুৰোধ কৰিছিলোঁ আগতে কেইবাবাৰো, আৰু সেই অনুৰোধ মৰ্মে আমাক ডিমকৈ ঠগি আহি আছে। সেইখিনি আমি কেতিয়াও নামানো। আগন্তুক লোকসভা বিধানসভা ইলেকশ্যনৰ আগত যদি আমাৰ চুতীয়া জনগোষ্ঠীক জনজাতিকৰণৰ কথা যদি উত্থাপন নহয় তেনেহ'লে আমি আগন্তুক পৰ্যায়ত আমি অসম ভিত্তিক সদৌ অসম ছাত্ৰ সন্থাৰ তৰফৰ পৰা আমি আন্দোলন গঢ়ি তুলিম বুলি এই মঞ্চৰ পৰাই এটা চৰকাৰলৈ আমাৰ নতুন দাবী পুনৰবাৰ চৰকাৰক আবেদন জনাইছোঁ। সদৌ অসম চুতীয়া ছাত্ৰ সন্থা ধেমাজি জিলা সমিতিৰ সপ্তম দ্বিবাৰ্ষিক চিলি অধিৱেশন আমাৰ আজি অন্তিম দিন। যোৱাকালিও আমাৰ যথেষ্ট ইয়াতে সভা হৈ গ'ল, যথেষ্টখিনি আলোচনা হৈ গৈছে। চুতীয়া জনগোষ্ঠীটোৰ এটা মূল দাবী জনজাতিকৰণ। এই জনজাতিকৰণটো চৰকাৰে বহুদিনৰ পৰাই আমাক দিম বুলি প্ৰতাৰণা কৰি আহিছে। আমি এই চিলি অধিৱেশনৰ পৰা চৰকাৰক পুনৰবাৰ আমি দাবী জনাইছোঁ, চুতীয়া জনগোষ্ঠীয়ে অতি শীঘ্ৰেই জনজাতিকৰণ পাব লাগিব। আমাৰ যি জনজাতিকৰণ দাবী আমাৰ ন্যায্য দাবী, আমাৰ জন্মস্বত্ব অধিকাৰ। গতিকে আমাৰ এই চিলি অধিৱেশনৰ মূল দাবী হৈছে চুতীয়া জনগোষ্ঠীক জনজাতি প্ৰদান কৰা। চৰকাৰখনে যিমানেই ললিপপ নিদিয়ক, যিমানেই আমাক মিঠাকৈ প্ৰলোভন নিদিয়ক, সেইবোৰ নচলিব। আমাক জনজাতিকৰণ লাগিব, চিধা কথা। প্ৰথম কথা জনজাতিকৰণ। আৰু এটা আমাৰ দাবী আছে স্বায়ত্তশাসন প্ৰদান। চৰকাৰখনে বিভিন্ন ধৰণৰ মিঠা কথা কৈ আমাৰ জনগোষ্ঠীৰ লোকসকলক প্ৰলোভিত কৰা আমি দেখিবলৈ পাইছোঁ। গতিকে আমি চুতীয়া ছাত্ৰ সন্থাই কিন্তু এই বস্তুটো এতিয়াৰ পৰা আমি নজৰত ৰাখিছোঁ। এনেকুৱা বস্তু আমি আৰু হ'বলৈ নিদিওঁ। আৰু চুতীয়া জনগোষ্ঠীৰ প্ৰতি ঘৰে ঘৰে চুতীয়া ছাত্ৰ সন্থাই এই বিষয়সমূহ লৈ যোৱাত আমি ধেমাজি জিলা চুতীয়া ছাত্ৰ সন্থাৰ তৰফৰ পৰা আগভাগ লৈছোঁ। আবাৰ যোৱাকালি হৈ যোৱা প্ৰতিনিধি সভায়ো এই জনজাতিকৰণ বিষয়টো আৰু স্বায়ত্তশাসন যোনটো বিষয়, এই বিষয়ত এটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত লৈছে। যেতিয়ালৈকে চৰকাৰে আমাৰ জনজাতিকৰণ প্ৰদান নকৰে, স্বায়ত্তশাসন প্ৰদান নকৰে, তেতিয়ালৈকে চৰকাৰৰ ওচৰত আমাৰ দাবী সদায় থাকিব যে আমাক জনজাতিকৰণ লাগিব আৰু যিকোনো প্ৰকাৰে আমাক জনজাতিকৰণ চৰকাৰে দিব লাগিব। ব্যুৰো ৰিপৰ্ট AN টেলিভিজন। এইখিনিতে সময় এটি চমু বাণিজ্যিক বিৰতিৰ পাছত পুনৰ উভতিম। চাই থাকক AN টেলিভিজন। আপোনাৰ আপোন চহৰ ডিব্ৰুগড়ত এঞ্জিলা এণ্টাৰপ্ৰাইজে আনিছে এটি সোণালী সুযোগ। প্ৰয়োজনীয়তা মাত্ৰ এখন নিজৰ ই-ৰিক্সা। এন অপৰচুনিটি টু আৰ্ণ লিমিটলেছ মানি। অধিক জানিবলৈ যোগাযোগ কৰক 9085852200 আৰু 7002275263। বাতৰিৰ মাজলৈ সদ্য ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত চৰাইদেউ জিলাৰ অনুষা আহমেদে ৯৬% শীৰ্ষস্থান দখল কৰি ৰাজ্যখনলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হয়। সদ্য ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত চৰাইদেউ জিলাত ৯৬% লাভ কৰি শীৰ্ষস্থান দখল কৰিছে অনুষা আহমেদে। সোণাৰীৰ বাসিন্দা শ্ৰীযুত নাজিম উদ্দিন আহমেদ আৰু নাজমিন আহমেদৰ জীয়াৰী অনুষা আহমেদে হাইস্কুল শিক্ষান্ত পৰীক্ষাত ৯৬% লাভ কৰি চৰাইদেউ জিলাৰ ভিতৰত শীৰ্ষস্থান লাভ কৰি জিলাখনলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হয়। ৰাজ্যৰ ভিতৰত ঐচ্ছিক গণিত আৰু সমাজ বিজ্ঞানত ১০০% নম্বৰ লাভ কৰা অনুষা আহমেদ সোণাৰীৰ চাইনৰ ছিনিয়ৰ ছেকেণ্ডেৰী স্কুলৰ ছাত্ৰী। মই চাইনৰ ছিনিয়ৰ ছেকেণ্ডেৰী স্কুলৰ পৰা HSLC এক্সাম দিছোঁ আৰু মই 96% পাই চৰাইদেউ ডিষ্ট্ৰিক্টৰ ভিতৰত টপ কৰিছোঁ। তুমি দুটা বিষয়ত হাইয়েষ্ট মাৰ্ক পাইছা, সেই বিষয় দুটা কি বাৰু?
মই এডভান্স মেথছত 100 পাইছোঁ আৰু ছ'চিয়েল ছায়েন্সত 100 পাইছোঁ। এই ফলাফলৰ বাবে তুমি কাক কৃতজ্ঞতা জনাব বিচাৰিবা, কাক ধন্যবাদ জনাব বিচাৰিবা? আমাৰ বিদ্যালয়ৰ শিক্ষাগুৰুসকলক আৰু মোৰ মা দেউতাসকলক মই ধন্যবাদ জনাব বিচাৰিম। ইয়াৰ পাছত তোমাৰ পৰিকল্পনা কি পঢ়িম বুলি ভাবিছা আৰু ক'ত পঢ়িবা? ছায়েন্স ষ্ট্ৰীমত লৈ পেলাই ছাইনৰ ছিনিয়ৰ ছেকেণ্ডেৰী স্কুলতে পঢ়িম বুলি ভাবিছোঁ। কেনেকৈ অধ্যয়ন কৰিছিলা? মই ডেইলি 8 to 9 আৱাৰ্ছ পঢ়োৱেই আৰু স্কুল বন্ধ থাকিলে অলপ তাতকৈও বাঢ়ে আৰু। তোমাৰ উঠি অহা প্ৰজন্মক তুমি কি ক'ব বিচাৰিবা? তেওঁলোকে কেনেকৈ আগবাঢ়িব লাগিব, অকণমান তেওঁলোকক লৈ কিবা এটা বাৰ্তা দিবানে? এতিয়া যেনেকুৱা মানে এক্সাম পেটাৰ্ণটো হৈছে তাৰ কাৰণে অকলে কিতাপখন পঢ়িলে যথেষ্ট নহয়, অলপ বাহিৰাও মানে নলেজ থাকিব লাগে। চ' মই তেওঁলোকক ক'ম যে অলপ বাহিৰা কিতাপ পঢ়িবলৈ মানে। নিউজ ডেস্ক AN টেলিভিজন। আহিছোঁ অন্য এটা বাতৰিলৈ। দেওবাৰে মঙলদৈত বিজেপিৰ ৰোড শ্ব'ত অংশগ্ৰহণ জয়ন্ত মল্লবৰুৱাৰ। মঙলদৈ মেধিপাৰাৰ হাতীবাকাৰৰ পৰা উলিওৱা এই ৰেলী আগবঢ়াৰ লগে লগে স্থানীয় এলেকাৰ সাধাৰণ ৰাইজে ঘৰৰ পদূলিয়ে পদূলিয়ে বন্তি জ্বলাই বিজেপিৰ সমদল তথা দলীয় প্ৰাৰ্থী দিলীপ শইকীয়াক আদৰণি জনায়। দেওবাৰে মঙলদৈত বিজেপিৰ ৰোড শ্ব'ত অংশগ্ৰহণ জয়ন্ত মল্লবৰুৱাৰ। মঙলদৈ মেধিপাৰাৰ হাতীবাকাৰৰ পৰা উলিওৱা এই ৰেলী পৰ্যায়ক্ৰমে মঙলদৈ তেলিপাৰা হৈ সনাতন ধৰ্মসভা প্ৰাংগণলৈ আগবাঢ়ে। সমদল আগবঢ়াৰ লগে লগে বৃহত্তৰ মেধিপাৰা, বৰুৱাপাৰা, তেলিপাৰা আদি এলেকাৰ সাধাৰণ ৰাইজে ঘৰৰ পদূলিয়ে পদূলিয়ে বন্তি জ্বলাই বিজেপিৰ সমদল তথা দলীয় প্ৰাৰ্থী দিলীপ শইকীয়াক আদৰণি জনায়। মন্ত্ৰী জয়ন্ত মল্লবৰুৱা, বিজেপিৰ প্ৰাৰ্থী দিলীপ শইকীয়াসহ প্ৰণৱ নাৰায়ণ দেৱ, জিলা বিজেপিৰ সভাপতি অমৰেন্দ্ৰ শৰ্মা তথা মীন উন্নয়ন নিগমৰ অধ্যক্ষ গুৰুজ্যোতি দাস খোলা জীপত উঠি অহা সমদলটো নিশা মঙলদৈ চহৰৰ মাজেৰে পাৰ হৈ দৰঙৰ চেৰপুৰ, উজাগাঁও, লতাখাট, কেওটচুবা, অভয় পুখুৰী আৰু খাটনিয়াপাৰাত অনুষ্ঠিত প্ৰচাৰ সভাত অংশ লয়। নিউজ ডেস্ক AN টেলিভিজন। আজি শেষৰটো বাতৰি। নগাঁও জিলাৰ জুৰিয়া শিক্ষাখণ্ডৰ অন্তৰ্গত অসমীয়া মাধ্যমৰ বিদ্যালয় জুৰিয়া অসমীয়া ছিনিয়ৰ ছেকেণ্ডেৰীখনত এইবাৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত 100% উত্তীৰ্ণৰে অঞ্চলটোলৈ শৈক্ষিক বিপ্লৱৰ সূচনা কৰিবলৈ সক্ষম হৈছে। নগাঁও জিলাৰ জুৰিয়া শিক্ষাখণ্ডৰ অন্তৰ্গত এক সুকীয়া শৈক্ষিক বাতাবৰণৰ সৃষ্টিৰে সংখ্যালঘু অধ্যুষিত অঞ্চলত স্থাপিত হোৱা অসমীয়া মাধ্যমৰ বিদ্যালয়ৰ জুৰিয়া অসমীয়া ছিনিয়ৰ ছেকেণ্ডেৰীখনত এইবাৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত 100% উত্তীৰ্ণৰে অঞ্চলটোলৈ শৈক্ষিক বিপ্লৱৰ সূচনা কৰিবলৈ সক্ষম হৈছে। এইবাৰ চূড়ান্ত পৰীক্ষাত 33 গৰাকী শিক্ষাৰ্থীৰ ভিতৰত ডিষ্টিংশ্যন 3জন, 32 জন শিক্ষাৰ্থী প্ৰথম বিভাগত, এজন দ্বিতীয় বিভাগত উত্তীৰ্ণ হ'বলৈ সক্ষম হৈছে। 74টা বিষয়ত এইবাৰ লেটাৰ নম্বৰেৰে সৰ্বশ্ৰেষ্ঠ ফলাফল প্ৰদৰ্শন কৰিছে বুলি বিদ্যালয়ৰ অধ্যক্ষই আমাক জানিবলৈ দিয়ে। আমাৰ জুৰিয়া পিছপৰা অঞ্চলত অসমীয়া ছিনিয়ৰ ছেকেণ্ডেৰী স্কুলত আমাৰ 2013 চনৰ পৰাই আমাৰ শিক্ষান্ত পৰীক্ষাত ছাত্ৰছাত্ৰীবিলাকে 100% ৰিজাল্ট দেখুৱাবলৈ সক্ষম হৈছে। এই হিচাপে এইবাৰ 2023-24 শিক্ষাবৰ্ষত আমাৰ 33জন ছাত্ৰ ছাত্ৰী অৱতীৰ্ণ হৈছে। তাৰ ভিতৰতে 32জন ফাৰ্ষ্ট ডিভিজন তথা তাৰ ভিতৰতে ডিষ্টিংশ্যন 3জন, 13জন ষ্টাৰ মাৰ্ক আৰু বাকী 16জন ফাৰ্ষ্ট ডিভিজন পাই আমাৰ এই পিছপৰা অঞ্চল জুৰিয়াবাসী ৰাইজলৈ গৌৰৱ কঢ়িয়াই আনিছে। আগন্তুক আমি ইয়াতকৈ আৰু ভাল ৰিজাল্ট কৰিব বুলি আমাৰ বিদ্যালয়ৰ তৰফৰ আমি বহুত আশাবাদী হৈ আছোঁ আৰু যিসকল ছাত্ৰ ছাত্ৰীয়ে এইখিনি দেখিবলৈ সক্ষম হৈছে সিহঁতক ধন্যবাদ জ্ঞাপন কৰিছোঁ, যাতে সিহঁতৰ ভৱিষ্যতত আৰু উজ্জ্বল হয় তাকে কামনা কৰিছোঁ। আমি আজি 22 বছৰৰ পৰা স্কুল স্থাপন কৰিছোঁ। তাৰ যেতিয়াৰ পৰা মেট্ৰিক পৰীক্ষা দিয়া আৰম্ভ হৈছে তেতিয়াৰ পৰাই আমাৰ স্কুলৰ ৰিজাল্ট ধাৰাবাহিকভাৱে আমি মানে উত্তম ৰিজাল্ট কৰি আহিছোঁ এই অঞ্চলৰ ভিতৰত। এইবাৰ যদিও পাৰ্চেণ্টেজ কম হৈছে আমি 100% ৰিজাল্ট কৰিছোঁ। আমি 33জনত 32জনে ফাৰ্ষ্ট ডিভিজন ষ্টাৰ ডিষ্টিংশ্যন মাৰ্ক পাইছে আৰু আমাৰ এইখন স্কুলত শিক্ষয়িত্ৰীসকলে বহুত কষ্ট কৰে আৰু সেইকাৰণেই আজি এইটো ৰিজাল্ট হ'বলৈ পাইছে। অহা দিনত আমি আৰু চেষ্টা কৰিম যাতে এই ভিতৰুৱা অঞ্চলত এনেকুৱা স্কুলৰ জৰিয়তে আৰু আমাৰ এই অঞ্চলৰ ল'ৰা ছোৱালীক কেনেকৈ আমি গঢ় দি উঠাব পাৰোঁ তাৰে আমি কামনা কৰিছোঁ। ব্যুৰ' ৰিপৰ্ট AN টেলিভিজন। আজিৰ বাতৰি ইমানেই। AN টেলিভিছনৰ ষ্টুডিঅ'ৰ পৰা মই মীনাক্ষী ইমানতে বিদায় লৈছোঁ। নমস্কাৰ।